কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত শিৱসাগৰত উত্তাল প্ৰতিবাদ। 6 মাহৰ ভিতৰত মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হোৱা যাত্ৰা 10 বছৰে কেন্দ্ৰৰ ওচৰ গৈ নাপালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰ 10 বছৰৰ পাছতো কোনো উদ্যোগ গ্ৰহণ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কোচ ৰাজবংশী সমাজে শিৱসাগৰত তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰে। প্ৰতিবাদীসকলে চৰকাৰক লক্ষ্য কৰি কয় যে জনজাতিকৰণৰ নামত উজনি নামনি বিভাজন নীতি বন্ধ কৰিব লাগিব। স্মৰণযোগ্য যে তৎকালীন বিত্তীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত কমিটিয়ে 1 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ প্ৰতিশ্ৰুতি দিছিল। আনহাতে চৰকাৰে 6 মাহৰ ভিতৰত সমাধানৰ আশ্বাস দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰলৈ সেই প্ৰতিবেদন এতিয়ালৈকে প্ৰতিবেদন প্ৰেৰণ কৰিব নোৱাৰা চৰকাৰৰ প্ৰতিশ্ৰুতি বিচলীয়া বুলি প্ৰমাণিত হৈছে। 2021 চনত মুখ্যমন্ত্ৰীয়ে কৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে অসম জ্বলিব। তেতিয়াই কোচ ৰাজবংশী সমাজে সেই মন্তব্যৰ তীব্ৰ ধিক্কাৰ জনাই কৈছিল যে এই মুখ্যমন্ত্ৰীৰ আমোলত কোচ ৰাজবংশীসকল জনজাতিকৰণৰ মৰ্যাদা পাব নোৱাৰে। সেয়া স্পষ্ট প্ৰমাণিত হৈছিল। পিছত মুখ্যমন্ত্ৰীয়ে অবিভক্ত গোৱালপাৰাত জনজাতিকৰণৰ প্ৰস্তাৱৰ কথা কৈছিল, কিন্তু কোচ ৰাজবংশীসকলে এই বিভাজন নীতিৰ তীব্ৰ বিৰোধিতা কৰে। শিৱসাগৰৰ পৰা সংগঠনটোৱে সকিয়নি প্ৰদান কৰি কয় যে যদি জনজাতিকৰণৰ মৰ্যাদা দিব তেন্তে সমগ্ৰ অসমৰ কোচ ৰাজবংশীসকলক একেলগে সমমৰ্যাদাৰে জনজাতিকৰণ দিব লাগে। বিভাজনৰ ৰাজনীতি বন্ধ কৰিব লাগে। তেওঁলোকে চৰকাৰক সতৰ্ক কৰি কয় যে কোচ ৰাজবংশী সমাজক সেয়া প্ৰতিপন্ন কৰি অসম সমাজত বিভাজন সৃষ্টিৰ ষড়যন্ত্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়া বন্ধ নকৰিলে ৰাজ্যজুৰি তীব্ৰ গণ আন্দোলন আৰম্ভ হ'ব। কথা আছিল 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, কিন্তু অসমত 6 মাহ উকলি কেন্দ্ৰত 10টা বছৰ কাল উকলি গ'ল। বৰ্তমানো অসম ৰাজ্যত 10টা বছৰ কাল উকলিবলৈ আৰু কেইমাহমান বাকী আছে, কিন্তু আজিলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান চৰকাৰে নিদিলে। আৰু এটা কথা ক'ব বিচাৰিছো, যিজন মুখ্যমন্ত্ৰী বৰ্তমান সময়ত আছে সেইজন মুখ্যমন্ত্ৰী যেতিয়া বিত্তমন্ত্ৰী হৈ আছিল তেখেতৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল, আৰু সেইখন কমিটিয়ে 1 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিম কোৱা চৰকাৰখনে আজিলৈকে প্ৰতিবেদন কেন্দ্ৰলৈ গৈ নাপালে। এই চৰকাৰখন যে মিছলীয়া চৰকাৰ, এই চৰকাৰখন এতিয়া প্ৰমাণিত হৈছে। 1 নম্বৰ কথা মই কৈ গ'লো। 2 নম্বৰতে তেখেত 21 চনত মুখ্যমন্ত্ৰী পদত বহিয়ে তেখেতে ক'লে মিডিয়াৰ আগত যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে অসম জ্বলিব। আমি সেই কথাটো ধিক্কাৰ দিছিলোঁ। এজন মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা ক'ব নালাগে। তেখেতৰ কথাত স্পষ্ট হৈ পৰিছিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা তেখেতে দিব নোৱাৰে। দ্বিতীয় কথা, তৃতীয়তে হ'ল যে তেখেতে আকৌ ক'লে যে কোচ ৰাজবংশীসকলক অবিভক্ত গোৱালপাৰা জিলাত জনজাতিকৰণ দিলে কোচ ৰাজবংশীসকলৰ কোনো ট্ৰাইবেল সংঘৰ কোনো আপত্তি নাই, কিন্তু আমাৰ সেই কথাত আপত্তি আছে। আৰু এটা কথা আজি শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰৰ পৰা স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ চৰকাৰক যে কোচে আহোমৰ লগত যেতিয়া যুদ্ধ কৰিব আহিছিল তেতিয়া দিখৌ মুখত বাহৰ পাতিছিল, আৰু সেই দিখৌ মুখৰ পৰাই আহোমৰ লগত যুদ্ধ কৰি আহোমক পৰাস্ত কৰি বৰগাঁও দখল কৰিছিলে, আৰু সেই তেতিয়াৰ পৰাই শিৱসাগৰত কোচৰ আধিপত্য আছিল, আছে আৰু বৰ্তমানো আছে আৰু সদায় থাকিব। আৰু সেইকাৰণে ঐতিহাসিক শিৱসাগৰৰ পৰা চৰকাৰক সকীয়াই দিব বিচাৰিছো, যদি জনজাতিকৰণ দিয়ে কোচ ৰাজবংশীসকলক তেতিয়াহ'লে সমগ্ৰ অসমতে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিব লাগিব। অন্যথা অসমত উজনি আৰু নামনি বিভাজন কৰি জাতিটোক সমাজত সেই প্ৰতিপন্ন কৰি জনমানসত নিষেধ কৰাৰ প্ৰক্ৰিয়া তেখেতসকলে বন্ধ কৰক, সকীয়াই দিছো। আজিৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য দাবী জনজাতিকৰণৰ ওপৰত ঐতিহাসিক শিৱসাগৰৰ পৰা বৰ্ডিং ফিল্ডৰ পৰা আমি এক গণগৰ্জনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা, বিগত সময়ত যি ধৰণে কংগ্ৰেছ চৰকাৰ, AJP চৰকাৰে যি ধৰণে আমাক প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ এখন অন্ধকাৰত দুনিয়াত ৰাখি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পথালি দিছিলে, ঠিক একে গতিৰে পুনৰবাৰ শাসনৰ গাদীলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক ঠিক একেধৰণে প্ৰবঞ্চনা আৰম্ভ কৰিছে। আজি বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীয়ে কিন্তু এই চৰকাৰখনৰ লগত সন্তুষ্ট একেবাৰে নহয়। ইয়াৰ কাৰণ হৈছে আজি দেখিবলৈ পাইছে কোচ ৰাজবংশী জনজাতিকৰণ, 6 জনগোষ্ঠীক জনজাতিকৰণৰ এই প্ৰক্ৰিয়াটোক এক
জেলেপি এক পাকৰ দৰে ৰাজনৈতিক এক মেৰুকৰণ কৰি ধৰি দিছে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ কিন্তু উভয়ে চৰকাৰ হোৱাৰ পাছতো ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় এই চৰকাৰখনে কিন্তু আজি কোচ ৰাজবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিধি পেলালি দি আহিছে তেওঁলোকে বৰ্তমান সময়ত কয় কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত অবিভক্ত গোৱালপাৰাত কোচ ৰাজবংশীসকলৰ কোনো অসুবিধা নাই আমি ক'ব বিচাৰিছো উজনি আৰু মধ্য অসমত বসবাস কৰা সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিব কিছু নতুন মডেল প্ৰস্তুত কৰি যাতে জনগোষ্ঠীটোক দুভাগ নকৰে তাৰ কাৰণে কিন্তু চৰকাৰখনে আজি সংগ্ৰামৰ জৰিয়তে চৰকাৰক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যাতে এটা জনগোষ্ঠীক এক অধিকাৰ হ'ব লাগিব ইয়াত অবিভক্ত গোৱালপাৰ কৰি নামনি আৰু উজনি কৰি ভাগ ভাগ কৰাৰ কথা আমি কোনো কাৰণতে মানি নলওঁ আৰু নলওঁ আমাৰ এটাই কথা আগন্তুক যি নিৰ্বাচন আহিছে এই নিৰ্বাচনত কিন্তু এই চৰকাৰখনে উচিত প্ৰত্যুত্তৰ পাব যদি তেওঁলোকে জনজাতিকৰণৰ বিষয়টো কেৱল লালিপপ দি থাকিব বিচাৰিব এইবাৰো তেনেহ'লে কিন্তু এইবাৰ চৰকাৰখন গাদী উভৰিবলৈ বাধ্য হ'ব শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ